মই আজি উদ্বোধন হোৱা 14 ফেব্ৰুৱাৰী তাৰিখে মানে আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি এইখন ব্ৰিজ 1.2 কিলোমিটাৰ মানে উত্তৰ গুৱাহাটীৰ লগত সংযোগী ব্ৰিজ আজি মুকলি কৰি থৈ গ'ল আৰু গুৱাহাটীৰ বাবে মানে ক'বলৈ গ'লে এটা ডাঙৰ উপহাৰ আৰু এয়া দেখাত এনেকুৱা লাগি আছে যে লণ্ডনত আছে এনেকুৱা ফিল হৈ আছে আপোনালোকে এটা বাৰ চাওক না মানে লণ্ডনৰ নিচিনা লাগি আছে আপোনালোকে যদি অসমৰ হৈ আছে তেনেহ'লে প্লিজ এই ভিডিঅ'টো এবাৰ চাব আৰু কমেণ্ট কৰি আমাৰ মামাক ধন্যবাদ দিবলৈ নাপাহৰিব বহুতে মামাক সমালোচনা কৰে কিন্তু মামাৰ কাৰণে কিন্তু এটা ডাঙৰ বা আমাৰ কাৰণে কিন্তু ডাঙৰ এটা উপহাৰ এটাবাৰ চাওক আৰু মোৰ লগত কোনে আছে চাওক চাৰিয়াত আছে চাৰিয়াত কি ক'বা হে ভাষা নাই আৰু 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 ইফালে চাব ইফালে আজি যিহেতু গাড়ী যাতায়াত কৰিব দিয়া নাই কুমাৰ ভাস্কৰ বৰ্মা সেতু আপোনালোকক এটাবাৰ চাওক ওপৰৰ পৰা কেনেকুৱা যিহেতু আজি এক ইয়াৰ যি সৌন্দৰ্য ওপৰৰ পৰা বা বাহিৰৰ পৰা এটাবাৰ চাই থাকক যে কিমান ধুনীয়া ভিউ আহি আছে আৰু মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ কিন্তু এইটো চাইডত আজি যিহেতু খোজকাঢ়িব দিছে আজি নহয় কেইবাদিন খোজকাঢ়িব দিব তাৰপিছত পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছত তাৰপিছতহে মানে গোটেইখিনি চালু হ'ব গাড়ী চলাচল কৰিব তো এইটো চাইডত হ'ল মানে উত্তৰ গুৱাহাটী আৰু এইটো চাইডত আৰু নদীৰ ভিউটো আপোনালোকে চাব তো মানুহ